Good evening everyone. আজি ক্লাছটিত মই ওয়েলকাম টু দি AI world. এই লেসনটি মই ইয়াত ধুনীয়াকৈ অসমীয়াত এক্সপ্লেইন কৰি দিম তোমালোকে জাস্ট বুজিবলৈ চেষ্টা কৰিবা Dear student, I am Shyam Gopal sir, your English teacher. Now without any further delay, let's get started. Turn on the TV Alexa. ইয়াত কোৱা হৈছে turn on the TV টো অন কৰি দিয়া Alexa অৰ্থাৎ Alexa কোৱা হৈছে যে TV টো অন কৰি দিয়া Alexa কোন হয় Alexa কোনো ব্যক্তি বা মানুহ নহয় এটা ইলেক্ট্ৰনিক ডিভাইস হয় বা AI টুল হয় যিয়ে আমাৰ ভয়েস কমান্ড পোৱাৰ পিছত আমাৰ হৈ কাম কৰি দিয়ে সো আমি আৰু ইয়াত Alexa বিষয়ে পাম নেক্সট কোৱা হৈছে I want to watch মই চাব বিচাৰো দি BBC নিউজ BBC ফুল ফৰ্মটো হ'ল British Broadcasting Corporation সো কৈছে যে মই British Broadcasting Corporation নিউজটো চাব বিচাৰো গতিকে টিভিটো অন কৰি দিয়া Alexa does Alexa সেইখিনি কাম কৰি দিলে okay next and now switch on the fan and lock the door আৰু তাৰ পিছত Alexa কমান্ড দিয়া হৈছে কোৱা হৈছে যে এতিয়া ফ্যানটো সুইচ অন কৰি দিয়া আৰু লক দি ডোৰ আৰু দুৱাৰখন লক কৰি দিয়া সো গোটেইখিনি কাম Alexa কৰি দিলে Alexa will obey means manisola Alexa will obey all your instructions without any delay অৰ্থাৎ Alexa without any delay কোনো পলম নোহোৱাকৈ আমাৰ দিয়া গোটেইখিনি নিৰ্দেশ ইনষ্ট্ৰাকচনৰ কাম কৰি দিয়ে কোনো লেট নোহোৱাকৈ if কিন্তু কেতিয়া কাম কৰিব যদি you have compatible অৰ্থাৎ উপযুক্ত স্মাৰ্ট হোম ডিভাইসেস স্মাৰ্ট উপযুক্ত হোম ডিভাইস থাকিব লাগিব আমাৰ that you can control with your voice অৰ্থাৎ আমি আমাৰ ভয়েসৰে কন্ট্ৰোল কৰিব পৰা স্মাৰ্ট হোম ডিভাইসে যদি আমাৰ ঘৰত ৰাখো তেনে হলে Alexa আমাৰ হৈ সেইবোৰ কাম কৰি দিব পাৰে অৰ্থাৎ এনেকুৱা স্মাৰ্ট হোম ডিভাইসৰ লগত Alexaৰ কানেকচন থাকিব লাগিব কানেক্টেড হ'ব লাগিব থ্ৰু ইন্টাৰনেট তেতিয়াহে আমাৰ বাবে কাম কৰি দিব ওকে নেক্সট লাইন With the help of Alexa, Alexaৰ সহায়ত you can easily play music. তুমি বা আমি সকলোৱে মিউজিক প্লে কৰিব পাৰিম যিকোনো গান এখন বজাই ল'ব পাৰিম যদি Alexaক আমি কমান্ড দিও Get weather updates লগতে আমি বতৰৰ আপডেটছ ল'ব পাৰো Order groceries and so on আৰু তেনেকুৱা ধৰণৰ কামবোৰ আমি Alexaক দি কৰিব পাৰিম যদিহে আমাৰ ঘৰত compatible স্মাৰ্ট হোম ডিভাইসেস থাকে তেতিয়াহে কাম কৰিব নহলে কিন্তু Alexa কাম নকৰে নেক্সট Alexa is not only a voice assistant শব্দটোৰ অৰ্থ হৈছে সহায়ক সো Alexa কেৱল নহয় কি নহয় only voice assistant অৰ্থাৎ আমাৰ ভয়েস বা আমাৰ কমান্ডখিনি পোৱাৰ পিছত আমাক এসিস্টেন্ট নকৰে আমাক সহায় নকৰে তাৰ উপৰিও কি কৰে তাৰ উপৰি কি হয় it's also an AI engine আৰু লগতে Alexa এটা কি হয় AI engine হয় অৰ্থাৎ artificial intelligence engine হয় ওকে next stanza what is AI or artificial intelligence ইয়াত এটা প্ৰশ্ন খোদা হৈছে যে AI বা artificial intelligence কি হয় সো ইয়াত আমি আনসারটো পাই যাম it's a term used for the intelligence of machines or software অৰ্থাৎ Artificial intelligence by AI এটা টার্ম হয় এটা ওয়ার্ড হয় এটা টপিক হয় এটা বিষয় হয় যিয়ে সফটওয়্যার বা মেশিনৰ ইন্টেলিজেন্ট হিসাবে ব্যবহার করা হয় ওকে AI has already entered AI already বা ইতিমধ্যে প্ৰৱেশ কৰিছে কত আমাৰ our lifestyleত AI প্ৰৱেশ কৰিছে in various daily activities in various শব্দটোৰ অৰ্থ হৈছে নানান ধৰণৰ বা বিভিন্ন ধৰণৰ ডেইলি এক্টিভিটি ক্ৰিয়াকলাপৰ ভিতৰত অৰ্থাৎ আমি ডেইলি যিবোৰ কাৰ্য কৰো যিবোৰ এক্টিভিটিৰ লগত জড়িত হৈ আছো সেইবোৰত অলৰেডি AI প্ৰৱেশ কৰিছে ওকে যেনেকুৱা এক্সাম্পল দিয়া আছে কেনেকুৱা ধৰণৰ এক্টিভিটি লাইক সোশ্যাল মিডিয়া যেনেকুৱা ফেসবুক ইনষ্টাগ্ৰাম হোৱাটসঅ্যাপ এইবোৰ আমি ব্যৱহাৰ কৰো আমাৰ দৈনন্দিন ব্যৱহাৰ কৰা এটা সোশ্যাল মিডিয়া হয় যিবোৰত কোনে প্ৰৱেশ কৰিছে AI প্ৰৱেশ কৰিছে ই বেংকিং সেক্টৰতো AI প্ৰৱেশ কৰিছে chatbots কি হয় যেনেকুৱা মোবাইল কম্পিউটাৰ যিবোৰ সাহায্যত আমি কি কৰো এজনে আনজনৰ লগত চ্যাট কৰো সেইবোৰতো AI প্ৰৱেশ কৰিছে হেলথ কেয়াৰ গেমিং নেভিগেশ্যন সেলফ ড্ৰাইভিং ভেহিকলছ
ফেচিয়েল ৰিকগনিশ্যন টেকনলজি সো এইবোৰত অলৰেডি কোনে প্ৰৱেশ কৰিছে এআই প্ৰৱেশ কৰিছে আৰু এইবোৰ আমাৰ দৈনন্দিন ক্ৰিয়াকলাপৰ ভিতৰত এটা কৈ অংগ হৈ পৰিছে ওকে নাও AI is the backbone শব্দটোৰ অৰ্থ হৈছে ৰাজহাড় বা মেৰুদণ্ড so AI is the backbone of technological progress অৰ্থাৎ প্ৰযুক্তিগত progressৰ এটা backbone হিচাপে AI থিয় দিছে advanced AI machines have human like cognitive abilities human like অৰ্থাৎ মানুহে যেনেকৈ কাম কৰিব পাৰে চিন্তা কৰি পেলাই কিবা কাম কৰি দিব পাৰে ঠিক তেনেকৈ এডভান্সড AI বৰ্তমান যিবোৰ মেচিন আছে সেইবোৰ তেনেকৈ মানুহৰ নিচিনাকৈ আমাৰ বাবে কাম কৰি দিব পাৰে ফৰ এক্সাম্পল তোমালোকে হয়তো নিশ্চয় জানা যে ChatGPT আছে দেন মেটা AI আছে যিবোৰত যদি আমি কিবা বস্তু সাৰ্চ কৰো কিবা পাব বিচাৰো তাত যদি আমি লিখি দিও তেনেহলে সেইবোৰ আমাৰ হৈ দি দিয়ে সো এইবোৰ কোৱা হয় হিউম্যান লাইক cognitive abilities okay it includes capabilities like human language interpretation pattern recognition knowledge acquisition etc so yet কোৱা হৈছে human like cognitive abilities এইবোৰৰ ভিতৰত কি আছে যেনেকুৱা ইয়াত ধৰা it includes সেইবোৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে কি capabilities সামৰ্থ্য কিহৰ like যেনেকুৱা language interpretation অৰ্থাৎ ভাষাৰ অনুবাদ interpretation শব্দটোৰ অৰ্থ হৈছে ব্যাখ্যা বা অনুবাদ অৰ্থাৎ আমি এটা ভাষাৰ পৰা আন এটা ভাষালৈ ট্ৰান্সলেট কৰি ল'ব পাৰো প্যাটাৰ্ন ৰিকগনিশ্যন আমি প্যাটাৰ্নবোৰ চিনাক্তকৰণ কৰি ল'ব পাৰো নলেজ একুইজিশ্যন যিবোৰত আমি জ্ঞান প্ৰাপ্ত কৰিব পাৰো বা জ্ঞান ল'ব পাৰো একুইজিশ্যন মিন্স অৰ্জন কৰা এটসেট্ৰা এইবোৰত অলৰেডি AI ইনক্লুড বা অন্তৰ্ভুক্ত হৈ আছে okay it also has the capability লগতে AI কি capability আছে সমৰ্থ কি আছে like যেনেকুৱা solving real world problems যেনেকুৱা AI কি capability আছে সমৰ্থ আছে যে বাস্তৱ জীৱনৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰাৰ সমৰ্থ কাৰ আছে AI আছে okay for example উদাহৰণ স্বৰূপে ইয়াত দিয়া আছে self driving cars অৰ্থাৎ বহুতো কাৰ আছে যিবোৰ AI এ কন্ট্ৰোল কৰে অৰ্থাৎ ড্ৰাইভাৰ নোহোৱাকৈ সেই কাৰবোৰ আমি চলাব পাৰো use AI to analyze sensor data make real time decision and navigate safety on roads তো কি কোৱা আছে ইয়াত যে উদাহৰণ স্বৰূপে দিয়া আছে self driving cars যিবোৰ self driving car আছে সেইবোৰ কি ব্যৱহাৰ কৰে AI tool ব্যৱহাৰ কৰে AI engine ব্যৱহাৰ কৰে যিয়ে এনালাইজ কৰে বিশ্লেষণ কৰে কি বিশ্লেষণ কৰে সেন্সৰ ডেটা অৰ্থাৎ এনেকুৱা সেন্সৰ তাত লগোৱা আছে যিয়ে আমাক গাড়ীখন চলাত সহায় কৰে তাৰ পিছত কি কাম কৰিব পাৰে মেক ৰিয়েল টাইম ডিসিজন অৰ্থাৎ সন্মুখত কি আছে কি নাই কোনফালে যে টাৰ্ন ল'ব লাগিব কোনফালে দি যাব লাগিব কেতিয়া ব্ৰেক লগাব লাগিব গাড়ীখনত সেইবোৰ ডিসিজন ল'ব পাৰে and navigate road safety on road আৰু লগতে ৰাস্তা দি গৈ থাকোতে কেনেকুৱা ধৰণৰ সেফটি আমাৰ থাকিব লাগে সেইখিনিও কৰিব পাৰে কোনে কৰিব পাৰে AI এ কৰিব পাৰে সেলফ ড্ৰাইভিং কাৰবোৰে কৰিব পাৰে যত নেকি AI ইউজ কৰা হয় ওকে next banks and credit companies use AI to detect fraudulent transactions by analyzing transaction pattern and anomalies in real time equation banks and credit companies যেনেকুৱা bank আমি সকলোৱে জানো bank লগতে credit companies means যিবোৰ কোম্পানী লোন দিয়ে সেইবোৰ কি কৰে AI ব্যৱহাৰ কৰে তাত AI ব্যৱহাৰ কৰা হয় কিহৰ বাবে টু ডিটেক্ট ধৰাৰ বাবে বুজি পোৱাৰ বাবে fraudulent transaction অৰ্থাৎ fraudulent transaction means তোমালোকে হয়তো নিশ্চয় জানা যে বহুত এনেকুৱা ব্যক্তি আছে যি সকলে ফ্ৰড কৰে মিছলৈকে ঠগাই প্লাই ধন সংগ্ৰহ কৰে সো সেইবোৰ মানুহক তেনেকুৱা ফ্ৰডবোৰক ধৰাৰ বাবে হে AI ব্যৱহাৰ কৰা হয় কত বেংকত বা ক্ৰেডিট কোম্পানীবোৰত কৰা হয় transaction by analyzing transactions pattern and anomalies in real time অৰ্থাৎ বেংকতে হওক বা ক্ৰেডিট কোম্পানীতে হওক যিবোৰ যদি কোনো ধৰণৰ ফ্ৰড হয় সেইবোৰ ধৰা পেলোৱাৰ বাবে হে AI ব্যৱহাৰ কৰা হয় সো আমি কি বুজা পালো
AI এনেকুৱা এডভান্স হয় যি আমাক বহুত ক্ষেত্ৰত সহায় কৰে ওকে নেক্সট stanza suppose you want to book a LPG cylinder ধৰি লোৱা আমাক বুজাই দিবলৈ চেষ্টা কৰিছে ধৰি লোৱা you want to book তোমালোকে বুক কৰিব বিচৰা কি an LPG cylinder তোমালোকে বুক কৰিব বিচৰা LPG ফুল ফৰ্মটো হ'ল লিকুইড পেট্ৰলিয়াম গেছ এটো যদি আমি বুক কৰিব বিচাৰো তেনেহলে কি হ'ব what you have to do in just dial the number তেনেহলে আমাক কি কৰিব লাগিব আমাক এটা নাম্বাৰ ডায়াল কৰিব লাগিব কিহৰ বাবে LPG সিলিন্ডাৰ বুক কৰাৰ বাবে অৰ্থাৎ আমি সকলোৱে জানো যে আমি যদি সিলিন্ডাৰ বুক কৰিব বিচাৰো তেনেহলে এটা নাম্বাৰ আছে যেটো ডায়াল কৰিলে আমি সিলিন্ডাৰটো বুক কৰিব পাৰো ওকে দেন a voice will instruct you তো যেতিয়া আমি নম্বৰটো ডায়াল কৰিম বা ফোন কৰিম নম্বৰটো তেতিয়া এটা কি কৰিব ভয়েস আমি শুনা পাম যেটো আমাক ইনস্ট্ৰাক্ট কৰিব অৰ্থাৎ গাইড কৰিব what to do যে আমাক এতিয়া কি কৰিব লাগিব বুক কৰিবলৈ হলে and আৰু তাৰ পিছত confirm your booking আৰু তাৰ পিছত আমাৰ বুকিং টো অৰ্থাৎ LPG সিলিন্ডাৰ বুকিং টো কনফার্ম হৈ যায় অৰ্থাৎ আমি কি বুজা পালো যে আমি যদি LPG সিলিন্ডাৰ এটা বুক কৰিব বিচাৰো তেনেহলে আমি মোবাইলে দি এটা নাম্বাৰ ডায়াল কৰিব লগা হয় আৰু ডায়াল কৰাৰ পিছত আমি এটা ইনস্ট্ৰাকশন শুনা পাও কম্পিউটাৰ এটা মাত শুনা পাও আৰু তাৰ পিছত কম্পিউটাৰটো যেনেকৈ আমাক কৰিব বিচাৰে তেনেকৈ যদি আমি কৰো তেনেহলে আমাৰ বুকিং টো LPG সিলিন্ডাৰ বুকিং টো কনফার্ম হৈ যায় সো গোটেইখিনি কাম কোনে কৰিছে AI এ কৰি আছে ইন দিস প্ৰসেস সো এই গোটেইখিনি কাৰ্যত এটা সিলিন্ডাৰ বুক কৰাৰ কাৰ্যত কি হয় AI works AI এ কাম কৰি আছে যেনেকুৱা আমি যদি নাম্বাৰটো ডায়াল কৰো তেনেহলে আমি যিখিনি কথা শুনা পাম বা আমাক যিখিনি কৰিবলৈ ক'ব গোটেইখিনি AI এ কৰি আছে অৰ্থাৎ আমাক ইয়াত AI এৰ ফাংচন খিনি বা কাৰ্যখিনি বুজাই দিবলৈ চেষ্টা কৰি আছে ওকে নেক্সট AI also works as a language interpreter AI লগতে কি হিচাপত ব্যৱহাৰ কৰা হয় লগতে কাম কৰে কি হিচাপে language interpreter means ভাষাৰ অনুবাদকাৰী হিচাপে AI আমাক কাম কৰে তোমালোকে নিশ্চয় জানা গুগল ট্ৰান্সলেট আছে এনেকুৱা ধৰণৰ বহুত আছে এটা ভাষাৰ পৰা আমি আন এটা ভাষালৈ ট্ৰান্সলেট কৰি লব পাৰো অসমীয়াৰ পৰা আমি ইংৰাজীত ট্ৰান্সলেট কৰি লব পাৰো ইংৰাজীৰ পৰা অসমীয়া ট্ৰান্সলেট কৰি লব পাৰো সো এই গোটেইখিনি কাম কোনে কৰে AI কৰে ওকে suppose you meet a Frenchman ধৰি লোৱা উদাহৰণ দি আমাক বুজাবলৈ চেষ্টা কৰিছে সো ধৰি লোৱা you meet a Frenchman তুমি ফ্ৰান্সৰ এগৰাকী মানুহৰ লগত দেখা কৰিছা তেখেতৰ লগত কথা পাতিব বিচৰা how will you communicate with him communicate means যোগাযোগ কৰা বা কেনেকৈ কথা পাতিবা সো ফ্ৰান্সৰ মানুহৰ লগত আমি কথা পাতিবলৈ হলে ফ্ৰান্স জানিব লাগিব তো আমি তো ফ্ৰান্স না জানো সো প্ৰশ্ন কৰিছে ইয়াত যে how will you communicate with him তেনেহলে ফ্ৰান্সৰ মানুহৰ লগত কেনেকৈ তুমি কথা পাতিবা ওকে নেক্সট কৈছে don't worry চিন্তা কৰিব নালাগে আৰু কিয় AI will help you AI আছে নহয় AI তোমালোকক সহায় কৰি দিব ফ্ৰান্সৰ মানুহজনৰ লগত কমিউনিকেট কৰাৰ জন্য বা কথা পাতাৰ জন্য বা যোগাযোগ কৰাৰ কাৰণে ওকে it will translate AI কি কৰিব ট্ৰান্সলেট কৰিব অনুবাদ কৰিব France into English France language কিনি ইংৰাজীত কি কৰিব ট্ৰান্সলেট কৰিব যাতে আমি বুজা পাওঁ কোনে কৰিব AI কৰিব and you can easily communicate আৰু তেতিয়া হে তুমি কি কৰিবা বা আমি কি কৰিব পাৰিম সেই ফ্ৰান্সৰ মানুহৰ লগত যোগাযোগ কৰিব পাৰিম কাৰণ ফ্ৰান্সৰ ভাষাখিনি তুমি বুজা নাপাও এইখিনি ট্ৰান্সলেট কৰিব ইংৰাজীত কোনে কৰিব AI কৰিব তেতিয়া হে আমি সেই ব্যক্তিজনৰ লগত কি কৰিব পাৰিম কমিউনিকেট কৰিব পাৰিম ওকে next line Google Translator is an example of an AI language translator so Google Translator বিষয়ে তোমালোকে সকলোৱে জানা so এটো এনেকুৱা এটা ট্ৰান্সলেটৰ হয় এনেকুৱা এটা ট্ৰান্সলেটৰ এক্সাম্পল হয় উদাহৰণ হয় যেটো আমি সকলোৱে ইউজ কৰো আৰু এটো এটা কিহৰ উদাহৰণ হয় AI ৰ উদাহৰণ হয় যত আমি এটা ভাষাৰ পৰা আন এটা ল্যাঙ্গুৱেজত কনভাৰ্ট কৰি লব পাৰো বা অনুবাদ কৰি লব পাৰো in many such matters AI works efficiently so এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত AI ধুনিয়াকৈ অৰ্থাৎ ভালকৈ দক্ষতাৰে efficiently means দক্ষতাৰে আমাৰ হৈ কাম কৰি দিয়ে however তাৰ উপৰিও AI lacks independent thought and creativity which are the basic of scientific research and discovery কি কোৱা হৈছে যদিও AI
আমাৰ ইমানবোৰ হেল্প কৰে ইমানবোৰ কাম কৰি দিয়ে তথাপিও কি হল এআই ল্যাগস ইয়াৰ কমি আছে কিছু অভাৱ আছে কিহৰ অভাৱ আছে কমি আছে ইন্ডিপেন্ডেন্ট অৰ্থাৎ স্বাধীন থট অৰ্থাৎ এআই নিজে চিন্তা কৰিব নোৱাৰে আমি যেনেকৈ চিন্তা কৰিব পাৰো নতুন কিবা ক্ৰিয়েট কৰিব পাৰো নথকা বস্তুটো আমি সৃষ্টি কৰিব পাৰো কিন্তু এআই সেইখিনি কৰিব নোৱাৰে অৰ্থাৎ এআই আমাৰ বাবে কাম কৰিবলৈ হলে সেইখিনি আগতীয়াকৈ তাত থাকিব লাগিব সেইখিনিৰ পৰাহে আমাক সহায় কৰিব পাৰিব কিন্তু নতুনকৈ কিবা চিন্তা কৰি পেলাই নতুন কৰি কিবা সৃষ্টি কৰিব নোৱাৰে এইখিনি হল এআই ল্যাগস অৰ্থাৎ কমি সো তোমালোকে মনত ৰাখিবা যেনেকুৱা কোৱা হৈছে সাইন্টিফিক ৰিচাৰ্চ এণ্ড ডিস্কভাৰী কিবা নতুনকৈ অনুসন্ধান কৰিব নোৱাৰে বা সাইন্টিফিক ৰিচাৰ্চ কৰিব নোৱাৰে যদি সেইখিনি বস্তু আগতীয়াকৈ নাথাকে সেইখিনি কাম কৰিব নোৱাৰে ঠিক আছে সো এইখিনিয়ে হল আমাৰ হিউম্যান বিং অৰ্থাৎ মানুহ আৰু এআইৰ মাজত পাৰ্থক্য যে মানুহ চিন্তা কৰি নতুন কিবা আৱিষ্কাৰ কৰিব পাৰে কিন্তু এআই সেইখিনি কৰিব নোৱাৰে এআই কৰিবলৈ হলে সেইখিনি আগতীয়াকৈ তাত থাকিব লাগিব সো এইখিনি তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে নেক্সট স্ট্যাঞ্জা The journey of human civilization অর্থাৎ মানৱ সভ্যতা The journey of human civilization from the primitive শব্দটো অর্থ হৈছে আদিম from the primitive to the present day is amazing কি কোৱা হৈছে যে আদিম যুগৰ পৰা আদিম সময়ৰ পৰা বৰ্তমান সময়লৈকে মানুহৰ সভ্যতাৰ যেটো জাৰ্নি যেটো উন্নতিৰ ধাপ সেইটো সম্পূৰ্ণৰূপে কি হয় amazing হয় অৰ্থাৎ আশ্চৰ্যজনক হয় our mother earth অৰ্থাৎ আমাৰ মাতৃভূমি পৃথিৱীখনৰ কথা কোৱা হৈছে is millions and millions of years old যে মিলিয়ন বছৰ পুৰণি হয় আমাৰ পৃথিৱীখন ওকে life came into existence much later আৰু সেই পৃথিৱীখনত লাইফ অৰ্থাৎ জীৱ বা মানুহ বা যিকোনো প্ৰাণী কিন্তু বহুত পিছত অস্তিত্বলৈ আহিছিল এক্সিস্টেন্স শব্দটোৰ অৰ্থ হৈছে অস্তিত্ব অৰ্থাৎ পৃথিৱী বহুত বছৰ আগত সৃষ্টি হৈছিল কিন্তু জীৱন তাত কিন্তু বহুত দেৰিকৈ আহিছিল ওকে নেক্সট স্ট্যাঞ্জা The first living thing that came into existence পৃথিৱীত আমাৰ যি প্ৰথম জীৱ অস্তিত্বলৈ আহিছিল were probably সম্ভৱত কি আছিল soft jelly কোমল জেলিৰ নিচিনা আছিল প্ৰথম যেটো আমাৰ পৃথিৱীত লিভিং থিং হিচাপত আহিছিল হেতু কেনেকুৱা আছিল সফট জেলিৰ নিচিনা আছিল লাইক যেনেকুৱা সাবস্টেন্সেস পদাৰ্থ without any shells or bones shell means খোলা and bone means হাড় খোলা মানে যেনেকুৱা শামুকৰ খোলা থাকে কাছৰ খোলা থাকে হেবোৰৰ কথা কোৱা হৈছে bone mean hard bones means hard তোমালোকে নিশ্চয় জানা that means soft jellyবোৰ এনেকুৱা ধৰণৰ আছিল যিবোৰৰ shells না আছিল বা bones না আছিল এনেকুৱা ধৰণৰ বস্তুবোৰহে প্ৰথমত existence অৰ্থাৎ আমাৰ পৃথিৱীত হয়তো আহিছিল and we are living in the sea আৰু হেবোৰ হয়তো living অৰ্থাৎ জীয়াই আছিল কত সাগৰত জীয়াই আছিল ওকে gradually লাহে কি হল other living beings came into existence so লাহে black living beings এনেকুৱা ধৰণৰ black প্ৰাণীবোৰ আমাৰ পৃথিৱীত অস্তিত্বলৈ আহিবলৈ ধৰিলে ফাৰ্স্ট প্ৰথমত the simple animals প্ৰথমত সাধাৰণ জীৱ-জন্তুবোৰ আহিলে and later আৰু তাৰ পিছত কি হল more complex তাৰ পিছত জটিল complex one like human তাৰ পিছত জটিল প্ৰাণী এবিধ আহিলে সেইটো হল human অৰ্থাৎ আমি পৃথিৱীত বসবাস কৰা মানুহসকল সো এইখিনি স্ট্যাঞ্জাত আমি কি বুজা পালো যে মানুহৰ হিষ্ট্ৰী বা পৃথিৱীত প্ৰথমত কি আছিল আৰু তাৰ পিছত কি আহিলে আৰু আমি মানুহবোৰ কেনেকৈ আহিলো সো ইয়াত সংক্ষেপে দিয়া হৈছে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা নেক্সট স্ট্যাঞ্জা man when he first came must have been surrounded by many huge animals and he must have lived in fear of them fear শব্দটোৰ অৰ্থ হৈছে ভয় okay man when he first came মানুহ যেতিয়া পৃথিৱীলৈ আহিছিল must have been surrounded সেই মানুহবোৰ হয়তো মানে ঘেৰা আছিল surrounded হৈ আছিল কাৰ দ্বাৰা by many huge animals huge means প্ৰকাণ্ড জীৱ-জন্তু অৰ্থাৎ মানুহবোৰ যেতিয়া
আমাৰ পৃথিৱীলৈ আহিলে তেতিয়া সেই মানুহবোৰৰ মাজতে কি আছিল ডাঙৰ ডাঙৰ প্ৰকাণ্ড জীৱ জন্তু আছিল আমি আদিম যুগৰ কথাবোৰ পঢ়িলে আমি নিশ্চয় জানো যে আদিম যুগত যিবোৰ মানুহ আছিল সেইবোৰ জংগলত আছিল তাত বিভিন্ন ধৰণৰ প্ৰকাণ্ড আৰু ভয়ানক জীৱ জন্তু আছিল সেইবোৰৰ মাজত মানুহসকল আছিল and he must have lived in fear of them আৰু সেই মানুহসকল কিন্তু সেই ডাঙৰ ডাঙৰ ভয়ানক জীৱ জন্তুবোৰৰ মাজত কিন্তু ভয়েৰে হিয়তে জীয়াই আছিল কাৰণ কেতিয়া কোন জীৱ জন্তুৱে হিয়তক ধৰি খাই পেলাব তেনেকুৱা ধৰণৰ ভয় কিন্তু হিয়তৰ আছিল but কিন্তু today আজি man is the master of the world কিন্তু সেই ভয়তে জীয়াই থকা মানুহসকল কিন্তু আজি আমাৰ এই ওয়াৰ্ল্ডৰ মাস্টাৰ হিচাপে পৰিগণিত হৈছে অৰ্থাৎ মানুহ এতিয়া এনেকুৱা ধৰণৰ এটা প্ৰাণী হৈ পৰিছে যাক দেখিলে বাকিবোৰ ভয়ানক জীৱ জন্তু ভয় খায় ওকে how has it become possible so এনেকুৱা অৰ্থাৎ মানুহ প্ৰথমে ভয় খাই আছিল জীৱ জন্তুক এতিয়া জীৱ জন্তুৱে মানুহক দেখিলে ভয় খায় বা মানুহ বৰ্তমান মাস্টাৰ হৈ পৰিছে how has it become possible এইখিনি কেনেকৈ সম্ভৱ হৈ পৰিলে এটা এটা কোশ্চেন হয় ওকে it's obviously eto nishito rupe by not physical strength means শাৰীৰিক ক্ষমতা এইখিনি কিন্তু এনেকুৱা হোৱাটো মানুহ এই মাস্টাৰ হোৱাটো কিন্তু কোনখিনি নহয় ফিজিক্যাল স্ট্ৰেংথ নহয় হিয়তৰ শাৰীৰিক ক্ষমতাৰ কাৰণে নহয় শাৰীৰিক ক্ষমতাৰ বাবে হিয়তে কিন্তু মাস্টাৰ হ'ব পৰা নাই তেনেহলে কিহৰ বাবে হৈছে because many animals are stronger than men মানুহতকৈ এনেকুৱা বহুত জীৱ জন্তু আছে যিবোৰ খুব ভয়ানক হয় আৰু ষ্ট্ৰংগাৰ হয় শক্তিশালী হয় মানুহতকৈ তথাপিও মানুহ কেনেকৈ মাস্টাৰ হ'ল আমি হয়তো ইয়াত পাম but it has become possible তথাপিও কিন্তু যদিও খুব ষ্ট্ৰংগাৰ এনিমেল আছে মানুহতকৈ তথাপিও কিন্তু কি হৈছে it has become possible এইখিনি সম্ভৱ হৈ পৰিছে কোনখিনি মানুহ যে মাস্টাৰ হৈছে মাস্টাৰ হোৱা কাৰ্যটো সম্ভৱ হৈছে কেনেকৈ by his intelligence মানুহৰ বুদ্ধিৰ বাবে মানুহৰ ইমান বুদ্ধি আছে যে মানুহ যিকোনো কাৰ্য কৰিব পাৰে ডাঙৰ ডাঙৰ প্ৰকাণ্ড ভয়ানক জীৱ জন্তুকো হিয়তে নাশ কৰি দিব পাৰে শেষ কৰি দিব পাৰে and the ability to think আৰু লগতে মানুহৰ কি আছে এবিলিটি আছে অৰ্থাৎ সামৰ্থ্য আছে কিহৰ সামৰ্থ্য to think ভাবিবলৈ অৰ্থাৎ মানুহ চিন্তা কৰিব পাৰে ভাবিব পাৰে আৰু চিন্তা কৰি ভাবি নতুন কিবা কিবি আৱিষ্কাৰ কৰিব পাৰে সৃষ্টি কৰিব পাৰে এইখিনি ক্ষমতা থকাৰ বাবেহে মানুহ আজি মাস্টাৰ হৈ পৰিছে which separate him from other animals আৰু যিখিনি ক্ষমতা বা সামৰ্থ্য থকাৰ বাবেহে আজি আমাৰ পৃথিৱীত থকা মানুহবোৰ ব্লেক জীৱ জন্তুতকৈ পৃথক সেপাৰেট ওকে তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা this is the last stanza this evolution of human beings is based on his inquisitiveness which leads to different discoveries and scientific inventions from the discovery of fire to agriculture from electricity to computers and artificial intelligence তো ইয়াত কি কোৱা আছে this evolution শব্দটোৰ অৰ্থ হৈছে কৰ্ম বিকাশ মানুহৰ যে এনেকুৱা ধৰণৰ কৰ্ম বিকাশ হ'ল প্ৰথমত মানুহসকলে কেনেকুৱা অৱস্থাত আছিল আৰু বৰ্তমান সময়ত মানুহৰ যেটো অৱস্থা এইখিনিক এভলিউশন বুলি কোৱা হয় তো এইখিনি কিহৰ ওপৰত নিৰ্ভৰ কৰিছে is based on his inquisitiveness means কৌতূহলতা অৰ্থাৎ মানুহৰ জনাৰ বা কিবা পোৱাৰ কৌতূহলতা থকাৰ বাবেহে মানুহৰ চেষ্টা থকাৰ বাবেহে আজি আদিম যুগৰ মানুহৰ অৱস্থাৰ পৰা বৰ্তমান যুগৰ বা বৰ্তমান সময়ৰ মানুহৰ অৱস্থালৈ আহিব পাৰিছে কাৰণ মানুহৰ মনত কিবা সৃষ্টি কৰাৰ এটা প্ৰৱণতা আছে which leads to different discoveries আৰু যিখিনি থকাৰ বাবে কোনখিনি inquisitiveness থকাৰ বাবে কৌতূহলতা থকাৰ বাবেহে সেই মানুহসকলে আজি কি কৰিব পাৰিছে different discoveries বিভিন্ন ধৰণৰ আৱিষ্কাৰ কৰিব পাৰিছে খোজ উলিয়াব পাৰিছে and scientific inventions আৰু বিজ্ঞানসন্মত বা বৈজ্ঞানিক আৱিষ্কাৰো কৰিব পাৰিছে সো এইখিনি আমি নিশ্চয় জানো যে মানুহ আজি কিমান দূৰলৈকে আগুৱাই যাব পাৰিছে from the discovery of fire যেনেকুৱা মানুহসকলে প্ৰথমত কি কৰিছিল জুইৰ ডিস্কভাৰ কৰিছিল আৱিষ্কাৰ কৰিছিল খোজ উলাইছিল to agriculture আৰু তাৰ পিছত লাহে লাহে খেতি কৰিবলৈ ধৰিছিল from electricity to computers তো প্ৰথমত কাৰেন্টৰ আৱিষ্কাৰ কৰিলে তাৰ পিছত কম্পিউটাৰৰ আৱিষ্কাৰ কৰিলে অৰ্থাৎ লাহে লাহে হিয়তৰ কি হৈছিল প্ৰগ্ৰেছ হৈ আছিল ডেভেলপমেন্ট হৈ আছিল and artificial intelligence আৰু শেষত কি হল
আৰ্টিফিচিয়েল ইন্টেলিজেন্স বৰ্তমান সময়ত যেটো আৱিষ্কাৰ হৈছে সেইটো আৱিষ্কাৰ কৰিব পাৰিছে কোনে মানুহে কৰিব পাৰিছে সো এইখিনি হল মানুহৰ এভলিউশন কৰ্ম বিকাশ তাৰ পিছত কোৱা হৈছে AI is the latest invention of man so মানুহৰ বহুতো ইনভেনশন আছে আৱিষ্কাৰ আছে তাৰ ভিতৰত AI artificial intelligence আটাইতকৈ লেটেস্ট অৰ্থাৎ আটাইতকৈ ডাঙৰ এটা আৱিষ্কাৰ হয় যিটোক মানুহে আৱিষ্কাৰ কৰিছে It has brought about a revolutionary change in the world. The revolutionary শব্দটো অৰ্থ হৈছে বিপ্লৱী আৰু AI ইনভেনশনে অৰ্থাৎ AI আৱিষ্কাৰ কৰাৰ পিছত কি কৰিছে এইখিনি আমাৰ পৃথিৱীত ওয়াৰ্ল্ডত বিপ্লৱী পৰিৱৰ্তন এটা লৈ আহিছে আমি মানুহ বহুত উন্নত হৈ পৰিছো but we must remember that কিন্তু যদিও আমাৰ জীৱনত AI প্ৰৱেশ কৰিছে আমি বহুত উন্নতি হৈছো তথাপিও কিন্তু কি we must remember আমাক মনত ৰাখিবই লাগিব that যে human existence is possible মানুহৰ অস্তিত্ব এই পৃথিৱীত থকাটো সম্ভৱ if only যদিহে we keep our mother earth suitable for living beings যদিহে আমি আমাৰ পৃথিৱীখনক কি কৰিব পাৰো উপযুক্ত কৰি তুলিব পাৰো কিহৰ বাবে জিআই থকাৰ অৰ্থাৎ আমি আমাৰ পৃথিৱীখনক জিআই থকাৰ উপযোগী কৰি লব লাগিব বা কৰিব লাগিব তেতিয়াহে আমাৰ অস্তিত্ব পৃথিৱীত থাকিব whatever height we achieve অৰ্থাৎ আমি যিমানেই সফলতা অৰ্জন নকৰো কিয় we should not forget that আমাক কিন্তু পাহৰি যোৱা উচিত নহয় কি our first duty আমাৰ প্ৰথম ডিউটিটো আমাৰ পাহৰি যোৱাটো উচিত নহয় কি ডিউটি আছিল is to protect mother nature without whom no life can survive means জিয়ে থকা so mother earth যদি আমি ভালকৈ protect কৰি নাৰাখো অৰ্থাৎ mother earth খন যদি আমি ভালকৈ সংৰক্ষণ কৰি নাৰাখো জিয়ে থকাৰ বাবে তেনেহলে কিন্তু আমি এই পৃথিৱীত জিয়াই থাকিব নোৱাৰিম so আমি কি বুজা পালো যে আমি যিমানে বুদ্ধিজীৱী নহও কিয় যিমানে আমি ওয়াৰ্ল্ডৰ মাষ্টাৰ নহও কিয় যিমানে আমাৰ জীৱনত AI প্ৰৱেশ নকৰক কিয় আমি যদি আমাৰ মাদাৰ আৰ্থখন আমাৰ জিয়াই থকাৰ উপযোগী কৰি নাৰাখো তেনেহলে কিন্তু আমাৰ এক্সিস্টেন্স অৰ্থাৎ আমাৰ অস্তিত্ব এই পৃথিৱীত নাথাকিব অৰ্থাৎ আমি জিয়াই থাকিব নোৱাৰিম সো ডিয়াৰ ষ্টুডেন্ট এইখিনি হল লেসনটোৰ এক্সপ্লেনেশন অসমীয়াত মই এক্সপ্লেইন কৰি দিলো আই হোপ তোমালোকে বুজিব পাৰিছা সো এইখিনিতে মই তোমালোকক জনাই দিও এই লেসনটোৰ কোৱেশ্চন আনসাৰ অলৰেডি মই মোৰ চেনেলটোৰ ডেসক্ৰিপচনত দি দিছো লিংকটো তাতে আছে তোমালোকে কোৱেশ্চন আনসাৰ তাৰ পৰা কালেক্ট কৰিব পাৰিবা আৰু তাৰ পৰা পঢ়িব পাৰিবা আৰু লগতে মই তোমালোকক ক'ব বিচাৰিছো যদি তোমালোকে লেসনটো বুজিব পাৰিছা যদি তোমালোকৰ উপকাৰ হৈছে বুলি ভাবা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে লাইক কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিবা so dear student that's all for today see you on the next one thank you have a good day